जब हम वर्ग में जाते हैं तो हमसे बच्चे शिक्षकों को মই যেতিয়া শ্ৰেণীকোঠালৈ যাওঁ তেতিয়া শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰধান শিক্ষকজন যে তেওঁলোকৰ মাজত আছে সেই কথা উপলব্ধি কৰে আৰু তেওঁলোকে তেওঁলোকৰ কাম-কাজত মনোনিৱেশ কৰে। ল'ৰা-ছোৱালীবোৰ সুখী হয় আৰু শিক্ষকসকলেও তেওঁলোকে যিয়েই নিশিকাওক কিয় প্ৰধান শিক্ষকে সেয়া পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পাৰি সুখী হয়। ল'ৰা-ছোৱালীবোৰ জিজ্ঞাসু হয় আৰু এটা ভাল পৰিৱেশ বিৰাজ কৰে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ মাজত। শিক্ষা গ্ৰহণ কৰিবলৈ পাই ল'ৰা-ছোৱালীবোৰো সুখী হয়। এটি শিশুৱে কিবা এটা আবৃত্তি কৰে আৰু আনবোৰ শিশুৱে তাৰ পুনৰাবৃত্তি কৰি যায়। যিবোৰ শিশু শিক্ষণ সামগ্ৰীসমূহৰ লগত নতুনকৈ পৰিচিত হয় সিহঁতে এইবোৰ শিকিবলৈ যত্ন কৰে আৰু প্ৰত্যেকেই ভালদৰে শিক্ষা গ্ৰহণ কৰে। এই বিদ্যালয়ত থকাৰে পৰা মই বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু নিয়মানুৱৰ্তিতা বজাই ৰখাৰ প্ৰতি গুৰুত্ব দিবলৈ ধৰিলোঁ। শিক্ষকসকলেও সদায়ে মোৰ লগত সহযোগ কৰি আহিছে আৰু তৎকালীনভাৱে সাহায্য আগবঢ়াই আহিছে। মই ইয়ালৈ অহাৰে পৰা বিদ্যালয় গৃহ সময়মতে খোলে। ল'ৰা-ছোৱালীবোৰে সময়মতেই আহে। প্ৰতিটো অধিৱেশন সময়ত আৰম্ভ হয়। বিদ্যালয় গৃহ পৰিষ্কাৰ হৈ থাকে আৰু শ্ৰেণীসমূহ সময়মতে চলে। সকলোবোৰ ল'ৰা-ছোৱালী আৰু শিক্ষকে তেওঁলোকৰ শ্ৰেণীত সময়মতে উপস্থিত থাকে। আমাৰ বাবে কিছুমান প্ৰত্যাহ্বান থকা সত্ত্বেও মই কোনো বিশেষ অসুবিধা লক্ষ্য কৰা নাই। মই শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে একেলগে কাম কৰি গ'লোঁ। তেওঁলোকৰ সহযোগিতাত আৰু প্ৰত্যেকৰে সহায়ত মই মোৰ কাম কৰি গৈছোঁ।